প্ৰথমটো বৃহৎ ডাঙৰ খবৰ ৰাজ্যত পুনৰ আৰম্ভ হৈ গৈছে এই মুহূৰ্তত বাল্য বিবাহ বিৰোধী অভিযান চলিছে জোৰদাৰ গতিত চলিছে আজি ৰাতিৰ পুনৰ উঠাব হাজাৰ হাজাৰ বাল্য বিবাহ শ্ৰমিক আৰু এই মুহূৰ্তৰ ব্ৰেকিং কিয়নো 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে 335টা গোচৰ ৰুজু গ্ৰেপ্তাৰ কৰা সকলক আজি আদালতত হাজিৰ কৰোৱা হ'ব এই মুহূৰ্তত আজি ৰাতি পুনৰ চলিব আজি নিশা সাৱধান হৈ থাকক কাৰণ আজি নিশা পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান যোৱা 21 ডিচেম্বৰৰ পৰা ৰাজ্যত চলিছে বাল্য বিবাহ বিৰোধী অভিযান আৰু ইতিমধ্যে এক দিনত 416 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে আৰু 335টা গোচৰ ৰুজু হোৱাৰ লগতে আজি পুনৰ লিষ্ট লৈ ওলাই যাব অসম আৰক্ষী আজি ৰাতি ঠিক 12 বজাৰ লগে লগেই অসম আৰক্ষী ওলাই আহিব আৰু আজি ৰাতি ইতিমধ্যে গ্ৰেপ্তাৰ হ'ব পুনৰ শতাধিক হাজাৰ হাজাৰ অবৈধ শ্ৰমিক পাছৰ খবৰটো এই মুহূৰ্তৰ এটা বহুতেই ভাল খবৰ ৰেচন কাৰ্ডেই নহয় শেষ চাৰ্টিফিকেট অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা বিনামূলীয়া শিক্ষালৈকে চিকিৎসালৈকে কেইবাটাও বৃহৎ ঘোষণা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও 18টাতকৈ অধিক বৃহৎ ঘোষণা আহি পৰিছে অৰুণোদয় সন্দৰ্ভত ডাঙৰ মন্তব্য দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু কেইবাটাও ঘোষণা কৰিছে 20ৰ ওপৰত ঘোষণা কৰিছে অৰুণোদয় পাবলৈ গাঁওবুঢ়া আৰু মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে বুলি এক প্ৰকাৰ স্পষ্ট ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে কিয়নো দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী 37 সমষ্টিৰ পৰিয়ালে ৰেচন কাৰ্ড পাব লগতে মাইক্ৰ' ফাইনেন্সৰ যি ঋণ এই ঋণ সম্পূৰ্ণৰূপে মাফ হ'ব আৰু কোনেও 1 টকা দিব নালাগে আকৌ ধন দিব বুলি ঘোষণা হিমন্ত বিশ্বৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী 37 সমষ্টিৰ পৰিয়ালৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা চিকিৎসা সেৱাৰ আৰু ৰেচন কাৰ্ডে শেষ চাৰ্টিফিকেট নহয় বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছে ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে বুলি কৈছে ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব এতিয়াৰ পৰা মহাবিদ্যালয়ত আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে বিনামূলীয়াকৈ আপুনি নামভৰ্তি কৰিব পাৰিব মহাবিদ্যালয়ত ৰেচন কাৰ্ডত দাইল আৰু চেনিৰ সুলভ মূল্যত দিয়াৰো পৰিকল্পনাৰ কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় সন্দৰ্ভত ডাঙৰ মন্তব্য দিলে অৰুণোদয় পাবলৈ এতিয়া যিহেতু গাঁওবুঢ়া আৰু মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে ৰেচন কাৰ্ডৰ পৰা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি ইতিমধ্যে কেইবাটাও আৰু বিনামূলীয়া শিক্ষাৰ পৰা আৰম্ভ কৰি কেইবাটাও বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্ত খবৰটো এক ভয়ংকৰ ঘটনা 38 জনকৈ যাত্ৰী মৃত্যু হৈছে 38 জনকৈ যাত্ৰী মৃত্যু হৈছে এই ভয়ংকৰ ঘটনাত আজিৰ দিনটোৰ ভয়ংকৰ পথ দুৰ্ঘটনা 45জনীয়া যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু সংঘৰ্ষৰ পিছতেই দাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ আৰু থিতাতে প্ৰাণ হেৰুৱালে 38 জনকৈ যাত্ৰীয়ে তীব্ৰবেগী যাত্ৰীবাহী বাছখনৰ টায়াৰ ফুটাৰ বাবে ফুটিল বা এই দুৰ্ঘটনাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দল আৰু এই মুহূৰ্তৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিয়নো একেলগে ইমানেই ভয়াৱহ ঘটনা সংঘটিত হৈছে যে কিমান এটা ভয়ংকৰ হ'ব চাওক থিতাতে প্ৰাণ হেৰুৱাইছে 38 জনকৈ যাত্ৰীয়ে দেশ কঁপাই যোৱা এক শিহৰণকাৰী ঘটনা খবৰ যান বাহন গৰাকীলৈ ডাঙৰ খবৰ দিছে মাটি বাৰীৰ কামৰ বাবে যাওঁতে সমাধান কৰিব এতিয়া কাম কাজ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ যান বাহন গৰাকীৰ চালক হেণ্ডিমেনৰ পৰা আৰম্ভ কৰি সকলোকে এক ভাল খবৰ দিছে লাইচেন্স নৱীকৰণ টেক্স এতিয়াৰ পৰা পদূলিতে দিব এতিয়া পাৰিব আপোনালোকে পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ 31 ডিচেম্বৰলৈকে ৰাইজৰ পদূলি কাৰ্যসূচী ঘোষণা কৰিছে মহানগৰৰ প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত হৈছে এই কাৰ্যসূচী 4 সমজিলাত 4টা অস্থায়ী মিনি কাৰ্যালয় স্থাপনেৰে ৰাজ্যবাসীলৈ এই সুবিধা প্ৰদান কৰিছে চৰকাৰ প্ৰশাসনে মাটি বাৰীৰ কাম কাজৰ বাবে অহাৰ সময়তে আপুনি দিব পাৰিব কৰ আৰু সকলো কাম আপুনি মিনিটতে কৰিব পাৰিব যান বাহনৰ গৰাকীলৈ আৰু অহা 31 ডিচেম্বৰলৈকে এই সেৱা আগবঢ়াব ৰাইজৰ পদূলিতে এই কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে পৰিবহণ বিভাগে এই মুহূৰ্তত এক বৃহৎ ডাঙৰ